আহক প্ৰিয়সকল, আজিৰ বিষয়টো আমি ধ্যান কৰোঁ। পৌল আৰু চিল যি ঈশ্বৰ সেৱক আছিল, তেওঁলোকক ফিলিপি নামৰ এখন নগৰত অন্যায়েৰে তেওঁলোকৰ বিচাৰ কৰি বৰ নিৰ্দয়ীভাৱে তেওঁলোকক বেতেৰে কোবাই তেওঁলোকক আঘাত কৰি বন্দীশালৰ ভিতৰৰ কোঠালিত ভৰাই থলে আৰু তেওঁলোকৰ হাত আৰু ভৰি কাঠত বান্ধি থলে, যাতে তেওঁলোক বন্দীশালৰ পৰা পলাব নোৱাৰে। প্ৰিয়সকল, এইদৰে পৌল আৰু চিলক বন্দীশালত ভৰাই থৈ দুৱাৰ বন্ধ কৰি তলা লগাই বাহিৰলৈ আহিল। প্ৰিয়সকল, কি অপৰাধ আছিল যে পৌল আৰু চিলক ইমান ভয়ানকভাৱে মাৰিলে? একো কৰা নাছিল। তেওঁলোকে কাৰো অন্যায়ো কৰা নাছিল। তেওঁলোকে কাৰো হানি কৰা নাছিল। অসুচী আত্মাৰে ধৰা এগৰাকী মহিলাক এটা দুষ্ট আত্মাৰ পৰা তাইক মুক্ত কৰিলে। তেওঁলোকে ভাল কাম কৰাটো তেওঁলোকৰ বাবে হানি হ'ল। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। আত্মিক জীৱনত আমি যেতিয়া আনৰ মংগল কৰোঁ, বেছিভাগ আমাৰ অমংগল হয়। আমি যেতিয়া কাৰোবাৰ সহায় কৰোঁ, বেছিভাগ আমাৰ হানিহে হয়। শয়তানে এনেকুৱা কিয় কৰে জানেনে? আপোনাক আমনি দিয়ে যাতে আপুনি আনৰ সহায় নকৰে। শয়তানে এইদৰে কিয় কৰে জানেনে? আপুনি কৰা মংগল কাৰ্যক যিজনে পালে তেওঁ যাতে চিনি নাপায় তেনেকুৱা কৰি দিয়ে, যাতে পুনৰাই আপুনি তেওঁৰ মংগল নকৰে। এয়া শয়তানৰ বুদ্ধি। আমি গালাতিয়া 6 অধ্যায়ত দেখিবলৈ পাইছোঁ। তাত এইদৰে লিখা আছে, আমি মংগল কাৰ্য কৰি কৰি নিৰাশ নহওঁহক। আহক পঢ়োঁ গালাতিয়া পুস্তকৰ 6 অধ্যায়ৰ 9 নম্বৰ পদ। কি লিখা আছে ইয়াত? আৰু সৎকৰ্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁহক। সৎ কাম কৰি নিৰুৎসাহ হ'ব নালাগে। আমি সৎকৰ্ম কৰি নিৰুৎসাহ নহওঁহক। প্ৰায়ে আমি উৎসাহ হেৰুৱাই পেলাওঁ। ভাল কাম কৰিও হানি হৈছে। তেওঁলোকক সহায় কৰিহে কষ্ট পালোঁ। তেওঁক সহায় নকৰা হ'লেই ভাল আছিল। তেওঁক চাকৰিটো নিদিয়া হ'লেই ভাল আছিল। তেওঁক পাৰ্টনাৰ নকৰা হ'লেই ভাল আছিল। তেওঁক সেই টকা নিদিয়া হ'লেই ভাল আছিল। বিনা কাৰণত মই পইচা দি মই এতিয়া কষ্ট পাইছোঁ। বিনা কাৰণত তেওঁক সহায় কৰি মই এতিয়া কষ্ট পাইছোঁ। অযথা তেওঁক চাকৰিটো দিয়াই আজি মই নিজৰ জীৱনত কষ্ট পাই আছোঁ। অযথা মই নিজৰ ব্যৱসায়ত তেওঁক পাৰ্টনাৰশ্বিপ দি তেওঁৰ মংগল হ'ব, তেওঁৰ পৰিয়াল কুশলে থাকিব, তেওঁ ভালদৰে থাকিব, এই বুলি ভাবি তেওঁক পাৰ্টনাৰশ্বিপ দিয়াত তেওঁ এতিয়া মোৰ ওপৰলৈকেই হানি আৰু কষ্ট লৈ আহিছে। য়েছ, আমি যেতিয়া কাৰোবাৰ সহায় কৰোঁ বা মংগল কাৰ্য কৰোঁ, তেতিয়া বিভিন্ন ক্ষেত্ৰত আমাৰ হানিহে হয়। সেইকাৰণে আমি ব্যাকুল হৈ পৰোঁ আৰু কাকো সহায় নকৰোঁ এই বুলি ভাবোঁ। সেইকাৰণে বাইবেলে কৈছে, সৎকাৰ্য কৰি নিৰুৎসাহ নহওঁহক। কাৰণ আমাৰ সন্মুখৰ জনে যদি আমি কৰা সকলো মংগল কাৰ্যৰ প্ৰতিফল নিদিয়ে, তথাপিও আমাক প্ৰতিফল দিওঁতাজন ওপৰত আছে, তেওঁৱেই প্ৰভু যীশু খ্ৰীষ্ট। প্ৰভুৱে নিশ্চিত ৰূপে আমাক প্ৰতিফল দিব। এয়া সত্য। সেইকাৰণে আমাক আনৰ মংগল কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে, সহায় কৰিবলৈ আহ্বান কৰা হৈছে। এই সত্যক নাপাহৰিব। সেইদিনা পৌল আৰু চিলে ফিলিপি নগৰত এটা অসুচী আত্মাই ধৰা এগৰাকী মহিলাক দেখি তেওঁক অসুচী আত্মাৰ হাতৰ পৰা আৰু বন্ধনৰ পৰা সেই মহিলাগৰাকীক মুক্ত কৰিলে, মংগল কৰিলে। এই মংগল কৰাৰ কাৰণে নগৰৰ লোকসকলে কি কৰিলে জানেনে? পৌল আৰু চিলক অন্যায়েৰে তেওঁলোকক বিচাৰ কৰিবলৈ লৈ গ'ল। আহক আমি এই বিষয়টো চাওঁ। পাচনিৰ কৰ্ম। আহক আমি নিজৰ বাইবেলখন মেলোঁ। পাচনিৰ কৰ্ম 16 অধ্যায়ৰ তাৰ 19 নম্বৰ পদটো আমি চাম। আহক আমি এইটো পঢ়োঁ। তেতিয়া তাইৰ গৰাকীহঁতে সিহঁতৰ লাভৰ আশা গুচিল দেখি পৌল আৰু চিলক ধৰি বজাৰলৈ শাসনকৰ্তাসকলৰ ওচৰলৈ টানি নিলে। পাছে বিচাৰকৰ্তাসকলৰ আগত তেওঁলোকক উপস্থিত কৰি ক'লে, আমি ৰোমীয়া লোকে যি যি ৰীতি ল'ব বা পালন কৰিব নাপাওঁ, ইহঁত যিহুদী লোক হৈ সেইবোৰ শিকাই আমাৰ নগৰত অতিশয় কণ্ডল লগাইছে। তেতিয়া লোকসমূহ তেওঁলোকৰ অহিতে উঠিল আৰু বিচাৰকৰ্তাসকলে তেওঁলোকক কাপোৰ বখলিয়াই বেতেৰে কোবাবলৈ আজ্ঞা দিলে। প্ৰিয়সকল, তাত কোনো যুক্তিতৰ্ক নাই।
আনকি পৌল আৰু চিলক এবাৰ সুধিও নাচালে, কি ভাই তোমালোকে কি কৰিলা? তোমালোকে কি অপৰাধ কৰিলা? আনকি ইমানকণো তেওঁলোকক নুসুধিলে। অন্যায়েৰে তেওঁলোকৰ অহিতে বিচাৰ কৰিলে। এওঁলোকক দণ্ড দিয়া বুলি তেওঁলোকক সোধাই দিলে। ভয়ানক ৰূপে তেওঁলোকক কোবালে আৰু তেওঁলোকৰ কাপোৰ বখলিয়ালে আৰু আঘাত কৰিলে। কিমান যে অপমানজনক। তেওঁলোকে কৰা মংগলৰ কাৰণে কোনো প্ৰশংসা, তেওঁলোকে কৰা মংগলৰ কাৰণে কোনো পৰিচয় বা মংগল কাৰ্যৰ বাবে অন্ততঃ তেওঁলোকক অভিনন্দন কৰিব লাগিছিল। তেওঁলোকে কিন্তু তেনেকৈ একো নকৰি অন্যায়েৰে তেওঁলোকক দণ্ডিত কৰি এওঁলোকক বেতেৰে কোবোৱা বুলি আজ্ঞা দি তেওঁলোকক বন্দীশালত সুমুৱাই থলে। প্ৰিয়সকল, সেই স্থানত যদি আপুনি থাকিলহেঁতেন কি কৰিলেহেঁতেন? নিশ্চয় দুখ পালেহেঁতেন, নিশ্চয় বেয়া লাগিলহেঁতেন। প্ৰভু, আমি মংগল কৰাৰ ফল এয়াই নেকি? এয়াই নেকি দণ্ড? এই বুলি কান্দিলেহেঁতেনে? ভিতৰি হয়তো ব্যাকুল হ'লহেঁতেন। প্ৰভু, মই আপোনাৰ সাক্ষ্য হৈ চলিলোঁ, সেইকাৰণে মই এই দণ্ড পালোঁ। প্ৰায়ে আপোনাৰ চাকৰিত প্ৰভুত বিশ্বাস কৰে, সেইকাৰণে মানুহে আপোনাক ঘৃণাব পাৰে। আপোনাৰ ঘৰৰ মানুহে আপোনাক কুদৃষ্টিৰে চাব পাৰে। প্ৰায়ে আপোনাৰ বিষয়ে নেতিবাচক কথা পাতিব পাৰে। প্ৰায়ে আপোনাক দুখ দিয়া কথা ক'ব পাৰে। আপুনি প্ৰভুক বিশ্বাস কৰিলে, সেইকাৰণে সকলোকে মাতি ফাংচনত বাৰ্থডেত মাতি আপোনাক নামাতাকৈ যাব পাৰে। তেতিয়া আপুনি কি কৰিব? ভিতৰি ভিতৰি ব্যাকুল হৈ আঁঠু লৈ কি কৰিব? কি কৰিব? নাল খুলি দিব। কিহৰ সেই নাল? প্ৰভু দেখিলেনে এপাৰ্টমেণ্টৰ সকলোকে? মাতিলে প্ৰভু, কেৱল মোকহে নামাতিলে। মই ৰবিবাৰে চাৰ্চলৈ যাওঁ যে, সেইকাৰণে নামাতিলে প্ৰভু। মাতিলেনো কি পালেহেঁতেন? বাৰ্থডেত কোনোবাই যদি আপোনাক মাতে, আপোনাৰহে টকা খৰচ হ'ব, কাৰণ গিফ্ট দিব লাগিব নহয়। তেওঁলোকে আপোনাৰ খৰচ কমাই আপোনাক সহায়হে কৰিছে। কোনোবাই বাৰ্থডেত আমাক নামাতিলে, কোনো কুটুম্বই আমাক নামাতিলে, নাজানো কিয় এইদৰে কান্দে। মই আপোনাক বিশ্বাস কৰিলোঁ, সেইকাৰণেতো মোক নামাতিলে। চাকৰি কৰাৰ স্থানত যদি কোনোবাই কুদৃষ্টিৰে চাই বাছ কান্দিবলৈ আৰম্ভ কৰি দিয়ে। আপোনাক বিশ্বাস কৰাৰ কাৰণেইতো মানুহে মোক কুদৃষ্টিৰে চাই আছে। অনুগ্ৰহ কৰি শুনক, আপোনাৰ মোৰ দৰে পাপী ব্যক্তিৰ কাৰণে যীশু খ্ৰীষ্টে বজাৰৰ মাজত মাৰ খালে। বজাৰৰ মাজত তেওঁৰ মুখত থুওৱা হ'ল। বজাৰৰ মাজত যাৰেই মন গ'ল তেওঁলোকে তেওঁক ঘোচা আৰু গোৰ মাৰিলে। বজাৰৰ মাজেৰে ক্ৰুচ বুকি নিয়ালে। বজাৰৰ মাজত যীশুখ্ৰীষ্টৰ মুখত থুৱালে। বজাৰৰ মাজত চাবুকেৰে কোবালে। সেইদিনা প্ৰভুৱে মোক আৰু আপোনাক দেখি এনেকুৱা পাপী ব্যক্তিক ৰক্ষা কৰিবলৈকেইতো মোৰ এয়া অৱস্থা হৈছে। মোৰ এনেকুৱা হ'ল, যীশুৱে এই বুলি কৈছিল জানো? নহয় প্ৰিয়সকল, তেওঁ আনন্দেৰে ক্ৰুচৰ দুখ কষ্ট কিয় সহিলে জানেনে? আপুনি মই এই জগতত প্ৰভুত বিশ্বাস কৰি প্ৰভুৰ সাক্ষ্য হৈ আমি যাতে চলিব পাৰোঁ, তাকেই তেওঁ আশা কৰিলে। সেইকাৰণে আনন্দেৰে সেই দুখ সহ্য কৰিলে। পাপী মানুহৰ কাৰণে ঈশ্বৰৰেই পুত্ৰক নিৰ্দয়ীভাৱে আঘাত কৰা হ'ল, নিৰ্দয়ীভাৱে চাবুকেৰে কোবোৱা হ'ল, নিৰ্দয়ীভাৱে আঘাত কৰিলে, নিৰ্দয়ীভাৱে অন্যায়েৰে বিচাৰ কৰা হ'ল, নিৰ্দয়ীভাৱে ক্ৰুচত অৰা হ'ল। এনে মহান ঈশ্বৰৰ সন্তান হিচাপে চলিবলৈ কিয় লাজ কৰে কওক? কিয় অপমান বুলি ভাবে? কোনোবাই হীন ভাৱেৰে কথা পাতিলে কিয় ইমান দুখ কৰে বা চিন্তা কৰে? আপোনাৰ নিচিনা লোকৰ বাবে, আমাৰ নিচিনা লোকৰ বাবে মহান ঈশ্বৰ, পবিত্ৰ ঈশ্বৰেই, গোটেই সৃষ্টিৰ ৰচকজনেই, সৃষ্টিকৰ্তাজনেই আপোনাৰ মোৰ কাৰণে চাবুকৰ কোব খালে, আঘাতিত হ'ল, নিন্দিত হ'ল, মুখত থু পেলোৱা হ'ল, কাঁইটৰ কিৰীটি পিন্ধোৱা হ'ল, গজাল মৰা হ'ল, ক্ৰুচীয় মৃত্যুক সহ্য কৰিলে, ইমান অধিক প্ৰেম কৰিলে। এনে প্ৰভুৰ কাৰণে আপুনি কষ্ট পোৱাটো টান নেকি? এনেকুৱা ত্ৰাণকৰ্তাৰ বাবে আপোনাক যদি কোনোবাই অপমান কৰে, তাক সহিবলৈ টান নেকি? এবাৰ ভাবকচোন। দুখ আৰু ক্লেশৰ মাজত খ্ৰীষ্টীয় লোকসকলে আনন্দেৰে থাকিবলৈ হ'লে কি কৰিব লাগে? সৰ্বপ্ৰথমে আপুনি খ্ৰীষ্টীয় লোক হয় কাৰণে, খ্ৰীষ্টৰ অনুগামী হয় কাৰণে যদি কোনোবাই আপোনাক অপমান কৰে, তেন্তে আপুনি কি কৰিব লাগে? বাইবেলত আছে, চাওঁ আহক কি কৰিব লাগে। মঠি 5 অধ্যায় তাৰ 11 পদত আমি দেখিছোঁ, যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰ কুকথা ক'ব, তেতিয়া তোমালোক ধন্য। কি লিখা আছে? থাকিবলৈ দিয়ক। দৰিদ্ৰ হ'বনে? দৰিদ্ৰ হ'ব নে ধন্য হ'ব?
কি বুলি আছে আপোনাৰ বাইবেলত? মোৰ কাৰণে। ধৰক আপুনি বেয়া মানুহ, দুষ্ট, মদপী, সেইকাৰণে একেলগে ধৰক আপোনাক মাৰিলে, সেই বিষয়ে ইয়াত লিখা নাই। চুৰি কৰিলে বা ঘোচ ল'লে সেইকাৰণে, বা অযথা কাষত বহি থকা পুৰুষ বা স্ত্ৰীগৰাকীক আপুনি ইংগিত দিছে সেইকাৰণে ধৰক তেওঁলোকে আপোনাক মাৰিলে, কি কৰিম প্ৰভু, আপোনাক বিশ্বাস কৰিলোঁ কাৰণে, বিশ্বাস কৰাৰ কাৰণে নহয়। বেয়া ইংগিত দিছিল সেইকাৰণে আপোনাক মাৰিলে, সেইকাৰণে বেয়া কাম কৰি আপুনি দণ্ড পোৱাটো বেলেগ কথা। আপুনি কৰা মন্দ কাৰ্যৰ বাবে দণ্ড পোৱাটো বেলেগ কথা। আপোনাৰ মূৰ্খতাৰ কাৰণে, ক্ৰোধৰ কাৰণে, উত্তেজনাৰ কাৰণে, আপোনাৰ আত্মিকতাবিহীনতাৰ কাৰণে আপোনাক দেখি মানুহে ছি বুলি কোৱাটো বেলেগ কথা। ঈশ্বৰৰ সন্তান হৈ, সাক্ষ্য হৈ জীৱন যাপন কৰি আছে, সেইকাৰণে মানুহৰ মাজত এগৰাকী বিশেষ ব্যক্তি হিচাপে জীৱন যাপন কৰি আছে আৰু খ্ৰীষ্টক ওপৰলৈ তুলি আছে। যদি সেইকাৰণে কোনোবাই আপোনাক দেখি নিন্দা কৰিছে বা আপোনাক তাড়না কৰিছে বা আপোনাৰ বিৰুদ্ধে মিছা কথা কৈছে, তেতিয়া বাইবেলে কৈছে আপুনি ধন্য। ধন্য শব্দৰ অৰ্থ কি জানেনে? আশীৰ্বাদিত ব্যক্তি। আপুনি প্ৰভুৰ সন্তান হৈ চলি আছে, সেইকাৰণে যদি আপোনাক তাড়না কৰে, বিৰোধ কৰা হয় বা আপোনাক অন্যায় কৰা হয়, তেন্তে বাস্তৱিকতে আপুনি ধন্য। তাৰ প্ৰতিফলস্বৰূপে আপুনি আশীৰ্বাদ লাভ কৰাৰ অধিকাৰী হয়। দ্বিতীয়তে, ধৰক আপোনাক কোনোবাই বিৰোধ কৰিলে, দোষী কৰিলে, নিন্দা কৰিলে বা ঘৃণা কৰিলে, তেতিয়া আপুনি কি কৰিব? ঘৰলৈ আহি উপবাসে থাকি, প্ৰভু দেখিলেনে মোৰ কাষৰ ব্যক্তিজনে মোৰ বিষয়ে কি ক'লে? প্ৰভু দেখিলেনে তেওঁ মোৰ বিষয়ে কি ক'লে? মোৰ টেবুলত বাইবেল ৰখা হৈছে সেইকাৰণে তেওঁ মোৰ বিষয়ে বৰ বেয়া কথা ক'লে। প্ৰভু তেওঁৰ মন সলনি কৰক। এই বুলি আমি প্ৰাৰ্থনা কৰিব লাগে নে কি কৰিব লাগে? বাইবেলত লিখা আছে আমি কি কৰিব লাগে। মানুহে তোমালোকক দেখি যদি বিৰোধ কৰে আৰু সকলো ধৰণৰ কুকথা কয়, তেতিয়া তোমালোক ধন্য। তাৰ পাছত কি কৰিব লাগে? কান্দিব লাগে, চকুলো টুকিব লাগে আৰু হিয়া ভুকুৱাব লাগে। হয়নে প্ৰিয়সকল? বাইবেলত কি বুলি আছে? আনন্দ কৰা আৰু উল্লাসিত হোৱা, কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। স্বৰ্গত আমি যদি ফল পাব লাগে, যেতিয়া আমাক নিন্দা কৰা হয়, যেতিয়া আমাক তাড়না কৰা হয়, যেতিয়া আমাক দোষী কৰা হয়, যেতিয়া আমি দুখ কষ্টৰ মাজেৰে অতিক্ৰম কৰোঁ, তেতিয়া ঈশ্বৰে আমাৰ পৰা কি বিচাৰে জানেনে? ক্ৰন্দন নহয়। ঈশ্বৰে কি আশা কৰে? দুখ কৰা নহয়। ঈশ্বৰে কি আশা কৰে? নিৰুৎসাহ হোৱাটো নহয়। ঈশ্বৰে আমাৰ পৰা কি আশা কৰে? সেই ব্যক্তিগৰাকীৰ নিন্দা কৰাও নহয়, অভিশাপ দিয়াও নহয়। তেন্তে কি আশা কৰে জানেনে? আনন্দিত হোৱাটো, সুখী হোৱাটো। সহজ কথা নহয়। মই কোৱা এই কথাটো ইমান সহজ কথা নহয়। ক্লেশ আৰু দুখৰ মাজেৰে পাৰ হওঁতে আনন্দেৰে তাৰ অভিজ্ঞতা লোৱাটো আৰু আনন্দেৰে সেইবোৰক গ্ৰহণ কৰি আনন্দিত হৈ দেখুওৱাটো ইমান সহজ নহয়। সেয়া সহজ নহয় বুলি মই ক'ব পাৰোঁ, কিন্তু একে সময়তে সেয়া অসম্ভৱ কোনোপধ্যে নহয়। কি কাৰণে? আমি ইয়াত দেখিছোঁ ঈশ্বৰে যিদৰে ক'লে ঠিক তেনেকুৱাই কৰাটো আমি ইয়াত দুগৰাকী সেৱকক দেখিছোঁ। সকলোৱে তোমালোকক দেখি যেতিয়া নিন্দা কৰিব, কষ্ট দিব, বিৰোধ কৰিব, তেওঁলোকে মাৰোঁতে তোমালোক আনন্দিত হ'বা, এই বুলি যীশুৱে ক'লে। তেতিয়া তোমালোকে স্বৰ্গত তাতকৈ অধিক ফল পাবা। প্ৰিয়সকল, মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। আপুনি প্ৰাৰ্থনা কৰে সেইকাৰণে, প্ৰিয় ভনী, আপোনাৰ স্বামীয়ে আপোনাক কষ্ট দিয়েনে? প্ৰিয় ভাই, আপুনি প্ৰাৰ্থনা কৰে সেইকাৰণে আপোনাৰ পৰিয়ালৰ লোকে আপোনাক কষ্ট দিছেনে? প্ৰিয় ভাই, আপুনি ঈশ্বৰক প্ৰেম কৰে আৰু ঈশ্বৰক বিশ্বাস কৰে সেইকাৰণে আপোনাৰ পৰিয়ালৰ লোকসকল আপোনাৰ শত্ৰু হৈছেনে? সেইকাৰণে অনুগ্ৰহ কৰি আপুনি দুখী নহ'ব। সেইকাৰণে অনুগ্ৰহ কৰি আপুনি নিৰাশ নহ'ব। প্ৰভু আপোনাক বিশ্বাস কৰাৰ আগতে সকলোৱে মোৰ সৈতে প্ৰেমেৰে কথা পাতিছিল। আপোনাক বিশ্বাস কৰাৰ পাছত সকলো মোৰ পৰা দূৰ হৈ গৈছে। তেন্তে মোক এটা কথা ক'বলৈ দিয়ক। যীশুখ্ৰীষ্টক নিজৰ পৰা দূৰ কৰি গোটেই জগতখনো যদি আপুনি অৰ্জন কৰি লয়, একো লাভ নহ'ব। যীশুখ্ৰীষ্টক নিজৰ সৈতে ৰাখি গোটেই জগতখন যদি আপুনি হেৰুৱাইও পেলায়, আপোনাক লৰাব পৰা শক্তি এই জগতত
ক'তো নাথাকিব। সেইকাৰণে আপুনি এই সত্যক জানিব লাগে যে জগতৰ আটাইতকৈ অদ্ভুত ঈশ্বৰজন আমাৰ ঈশ্বৰেই হয়। যদি কোনোবাই গোটেই জগতখনকেই পায় আৰু ঈশ্বৰক হেৰুৱাই পেলাই কি লাভ হ'ব? কিন্তু গোটেই জগতখনক হেৰুৱাই যদি ঈশ্বৰক অৰ্জন কৰিব পাৰে, তেওঁক আৰু আন কি লাগে কওক? সেইকাৰণে আপুনি মই যেতিয়া খ্ৰীষ্টক পাই যাওঁ তেতিয়া এই সত্যক জানিব লাগে। কি জানেনে? এই জগতখন মোৰ লগত থাকক বা এই জগতখন মোৰ লগত নাথাকক, এই জগতৰ সৃষ্টিকৰ্তা ঈশ্বৰজন মোৰ লগত আছে, তাতকৈ অধিক মোক আন একো বস্তুৰ প্ৰয়োজন নাই, এই বুলি ক'ব পাৰিব লাগে। প্ৰিয়সকল, সেইকাৰণে পৌলে ক'লে কি জানেনে? মই এটা কাম কৰিব বিচাৰিছোঁ আৰু সেইটো হৈছে খ্ৰীষ্টক পাব বিচাৰোঁ। এয়াই মোৰ লক্ষ্য। খ্ৰীষ্টক অৰ্জন কৰিব লাগে, খ্ৰীষ্টীয়তাক আৰ্জিব লাগে। আনন্দ আৰু সুখৰ যিজন আধাৰ হয় সেই ঈশ্বৰক পৌলে পাই গ'ল। অন্যায়েৰে তেওঁক দণ্ডিত কৰা হ'ল, নিৰ্দয়ীভাৱে তেওঁক আঘাত কৰা হ'ল, তেওঁলোকৰ বস্ত্ৰ তেওঁলোকে বখলিয়ালে, কঠোৰ দণ্ড তেওঁলোকে শুনাই দিলে, হাত আৰু ভৰি দুখন কাঠত বান্ধি থ'লে, বন্দীশালৰ ভিতৰ কোঠালিত সুমুৱাই থ'লে। প্ৰিয়সকল, পৌল আৰু চিলৰ সৈতে ময়ো যদি থাকিলোহেঁতেন তেতিয়া কি ক'লোহেঁতেন জানেনে? পৌল ভাই, মই আগতেই ভাবিছিলোঁ তোমাৰ লগত আহিলে ময়ো নিশ্চয় মাৰ খাম। সেই সময়তেই মই কৈছিলোঁ, ভাই মই আপোনাৰ লগত নাহোঁ, কিন্তু আপুনি মোৰ কথা নুশুনিলে। আপুনি মোক লগত লৈ আহিলে আৰু আপোনাৰ সৈতে ময়ো মাৰ খাব লগা হ'ল। কিন্তু তেওঁলোকে এনেকুৱা আলোচনা কৰা নাছিল। প্ৰিয়সকল, পৌল আৰু চিলক বন্দীশালত সুমুৱাই থোৱাৰ পাছত তেওঁলোকে কি কৰিলে জানেনে? জাকোবৰ পত্ৰ 5 অধ্যায়ৰ 13 নম্বৰ পদ পঢ়িম। তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰিছেনে? তেওঁ প্ৰাৰ্থনা কৰক। কি কৰিব লাগে? তেওঁ প্ৰাৰ্থনা কৰোৱাব লাগে। এইবুলি লিখা আছে নে প্ৰাৰ্থনা কৰিব লাগে? য়েছ। তোমালোকৰ মাজত যদি কোনোবাই ক্লেশ ভোগ কৰিছে, তোমালোকৰ মাজত কোনোবাই যদি কষ্ট পাই আছে, আমি লগে লগে কি কৰিব লাগে জানেনে? প্ৰাৰ্থনা। দ্বিতীয়তে, তোমালোকৰ মাজত যদি কোনোবা হৰ্ষিত হৈছে, কি কৰিব লাগে? তেওঁ গীত গান কৰিব লাগে। ধৰক কোনোবা বৰ আনন্দিত হৈ থাকিলে অট'মেটিক মুখৰ পৰা কি ওলাই কওক? কি ওলাই? মুখেৰে চিটি বজায়। আৰু কিছুমানে আনন্দিত হ'লে জোৰকৈ গীত গান কৰে। কি হৈছে ভাই, বৰ ভাল গান গাইছা, তোমাৰ আনন্দৰ কাৰণ কি? কি হ'ল, বৰ জোচত আছা? মানুহে এইবুলি সোধে। তাৰমানে সাধাৰণতে যেতিয়া এজন ব্যক্তি সুখী হৈ থাকে, তেওঁৰ মুখেৰে নিশ্চয় গীত গান ওলাব, নহ'লে তেওঁৰ মুখেৰে চিটি বাজিব। এতিয়া পৌল আৰু চিলে বন্দীশালত ভয়ানক ৰূপে কোবোৱা হৈ, আঘাতিত হৈ, বস্ত্ৰ বখলিওৱা হৈ বন্দীশালত সুমুৱাই থোৱা হোৱাত বাস্তৱিকতে তেওঁলোকে কি কৰিব লাগিছিল? সুখী হ'ব লাগে নে দুখী হ'ব লাগে? বাস্তৱিকতে তেওঁলোক দুখী হ'ব লাগে। কিন্তু তেওঁলোকে তাত কি কৰি আছিল জানেনে বাৰু? গীত গান কৰিছিল। বাইবেলত আমি দেখিছোঁ যে যদি তোমালোকৰ কোনোবা হৰ্ষিত হৈছে যদি তেওঁ কি কৰিব লাগে? স্তুতি কৰিব লাগে। পৌল আৰু চিলে বন্দীশালত গীত গান কৰিছিল, যি সময়ত তেওঁলোক দুখী হৈ থাকিব লাগিছিল। কি বুলি ক'ব? তেওঁলোক দুখত আছিল নে আনন্দত আছিল? চাওঁ আহক, পাচনিৰ কৰ্ম 16 অধ্যায়ৰ 24 নম্বৰ পদটো পঢ়ি দিছোঁ। তেওঁ সেই আজ্ঞা পাই তেওঁলোকক ভিতৰৰ বন্দীশাললৈ সুমুৱাই নি, ভিতৰৰ কোঠালি মানে কঠোৰ কাৰাবাসৰ শাস্তি পোৱা লোক, হাই ছিকিউৰ্ড জ'ন, ভিতৰৰ কোঠালিলৈ সুমুৱাই নি তেওঁলোকক থ'লে, যেন কিবা বৰ কঠোৰ পাপ কৰিলে হাৰিবলৈ কোনো ধৰণৰ যেন সুযোগ নাপায়, সেইকাৰণে লৈ গৈ ভিতৰ কোঠালিত তেওঁলোকক থ'লে। তাৰ পাছত তেওঁলোকৰ ভৰি দুখনক কাঠত বান্ধি থ'লে। তেওঁলোকে অকণো লৰচৰ কৰিব নোৱাৰাকৈ কাঠত ভৰি দুখন বান্ধি থ'লে। তেওঁলোকে নিজৰ ভৰি আৰু হাত দুখন আৰু শৰীৰলৈ চালে, গোটেই শৰীৰত আঘাত, চাৰিওফালে দেৱাল, আন্ধাৰ। কি কৰিলোঁ আমি? কিনো বেয়া কাম কৰিলোঁ আমি? ইমান ভয়ানক ৰূপে মাৰি এইদৰে বন্দীশালত সুমুৱাই থ'লে।
তেওঁলোকে কিমান যে দুখী হ'ব লাগিছিল, কান্দিব লাগিছিল, কিন্তু তেওঁলোকে কি কৰিলে বাইবেলত লিখা আছে। চাওকচোন কি কৰিলে। তেওঁলোকক বন্দীশালৰ ভিতৰ কোঠালিত সুমুৱাই থোৱা হোৱাৰ পাছত, তেওঁলোকৰ ভৰি দুখন কাঠত বান্ধি থোৱাৰ পাছত কি কৰিলে, মাজ ৰাতি প্ৰায় পৌল আৰু চিলে প্ৰাৰ্থনা কৰি কৰি, ইয়াৰ আগতে আমি কি পঢ়িলোঁ, তোমালোকৰ মাজত কোনোবা যদি ক্লেশত আছে তেওঁলোকে কি কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে। যদি তোমালোকৰ মাজত কোনোবা আনন্দিত তেন্তে তেওঁ কি কৰিব লাগে, গীত গান কৰিব লাগে। এফালে ক্লেশ দেখা গৈছে, সেয়া শাৰীৰিক সম্বন্ধীয়, আৰু আনফালে তেওঁলোকত এক সুখ আনন্দ আছিল, কাৰণ আমি খ্ৰীষ্টৰ কাৰণে তাৰণা পাইছোঁ, অপমানিত হৈছোঁ। এয়া আমাৰ বাবে আনন্দৰ কথা। কি কাৰণে? মঠি 5 অধ্যায়ত আমি দেখিবলৈ পাইছোঁ, যদি কোনোবাই মোৰ কাৰণে মানুহৰ দ্বাৰা বিৰোধ কৰা হয়, তাৰণা কৰা হয়, নিন্দা কৰা হয়, তেনেকৈ তাৰণা কৰা হ'লে তোমালোক ধন্য, সেইকাৰণে আনন্দ কৰা আৰু উল্লাসিত হোৱা। এতিয়া পৌল আৰু চিলে বন্দীশালত তেওঁলোকে গীত গান কৰি আছিল। প্ৰিয়সকল, গীত গান কেতিয়া কৰে? এতিয়া আমি দেখিলোঁ, তোমালোকৰ মাজত কোনোবা যদি আনন্দিত তেওঁ স্তুতিগান কৰক, গীত গাওক। পৌল আৰু চিলে বন্দীশালত তেওঁলোকৰ ভৰি কাঠত বান্ধি থোৱা হৈছিল, গোটেই শৰীৰ আঘাতেৰে ভৰি আছিল, কিন্তু তেওঁলোক আনন্দিত আছিল। সেয়া কেনেকৈ সম্ভৱ? কিয় সম্ভৱ হ'ল? নম্বৰ 1, তেওঁলোকৰ আনন্দৰ আৰু তেওঁলোকৰ সুখৰ আৰু তেওঁলোকে পোৱা আঘাতৰ মাজত কোনো সম্বন্ধ নাছিল। তাৰ অৰ্থ কি জানেনে? তেওঁলোকৰ চাৰিওদিশৰ বাতাৱৰণ আৰু তেওঁলোকৰ চাৰিওদিশৰ স্থিতি আৰু তেওঁলোকৰ শৰীৰৰ আঘাতবোৰৰ তেওঁলোকৰ আনন্দৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাছিল। অনুগ্ৰহ কৰি বুজক। তেওঁলোকৰ আত্মিকতা বৰ অদ্ভুত আছিল। যেতিয়া সকলো ঠিক হৈ থাকে, সকলোৱে আনন্দিত হৈ থকাটো সাধাৰণ কথা, কিন্তু চাৰিওদিশৰ পৰিস্থিতি প্ৰতিকূল হ'লেও হৃদয়ত শান্তি, হৃদয়ত আনন্দ আৰু হৃদয়ত সুখ, সেয়া কেৱল কিছুমান লোকতহে দেখা পোৱা যায়। পবিত্ৰ পিতৃ ঈশ্বৰ কষ্ট আৰু ক্লেশৰ মাজত কেনেকৈ আনন্দেৰে থাকিব পাৰি, পৌল আৰু চিলৰ জীৱনৰ দ্বাৰা আপুনি আমাক ক'লে। য়েছ, আপোনাক বিশ্বাস কৰাৰ কাৰণে, আপোনাৰ পাছত চলাৰ কাৰণে প্ৰায়েই আমাৰ ঘৰৰ মানুহেই আমাক বিৰোধ কৰিব পাৰে, সম্বন্ধীয় লোকেই বিৰোধ কৰিব পাৰে, আশে পাশে থকা লোকেই বিৰোধ কৰিব পাৰে। এই সকলোৰে মাজত পৌল আৰু চিলৰ দৰে আমি নিৰুৎসাহিত নহৈ, হতাশ নহৈ, দুখী নহৈ, ব্যাকুল নহৈ, অসাধাৰণ আত্মিকতা, অসাধাৰণ ঈশ্বৰৰ আগত যদি প্ৰকাশ কৰোঁ, তেন্তে অসাধাৰণ উত্তৰ আপুনি আমাক যে দিব সেয়া সত্য। পৌল আৰু চিলৰ জীৱনৰ দ্বাৰা আপুনি প্ৰমাণিত কৰিলে, পিতৃ, আজি আমাৰ মাজত যদি কোনোবাই দুখত আছে আৰু কষ্ট পাই আছে, চকুলো টুকি আছে আৰু ব্যাকুল হৈ আছে, আৰু অনাৱশ্যক চকুলো টুকি টুকি, কান্দি কান্দি, ভালদৰে শুব নোৱাৰি, চিন্তা কৰি কৰি, আহাৰ নাখাই ব্যাকুল হৈ আছে, যদি তেওঁলোকৰ চাৰিওদিশৰ পৰিৱেশৰ কাৰণে হ'ব পাৰে, মানুহৰ দ্বাৰা কৰা হোৱা বিৰোধৰ কাৰণে, নিন্দাৰ কাৰণে, তাৰণাৰ কাৰণে হ'ব পাৰে, যিসকল ভাগৰি পৰিছে তেওঁলোকৰ প্ৰত্যেকেই আজি এই বাৰ্তাৰ দ্বাৰা সাহস পায়, সান্তনা পায়, আপোনাক নিৰ্ভৰশীল হৈ জীৱন যাপন কৰি, জয়যুক্ত হৈ অসাধাৰণ খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ অনুগ্ৰহ দিয়ক। যীশু খ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।